প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ। আজি প্ৰথমতে আমি শ্লোকৰ মাজলৈ যোৱাৰ আগতে মহামতি চাণক্যৰ বিষয়ে জানিবলগীয়া কিছু কথা আপোনালোকক অৱগত কৰিম। এতিয়া শুনক। এদিনাখন আচাৰ্য চাণক্য মগধ ৰাজ্যৰ ফালে আহি থাকোঁতে পিতৃবন্ধু শকতাৰৰ লগত বাটতে সাক্ষাৎ হ'ল। শকতাৰক চাণক্যই তেওঁৰ নিজৰ পৰিচয় দিলে আৰু ক'লে যে পিতৃ চনকৰ হত্যাৰ প্ৰতিশোধ ল'বৰ বাবে তেওঁৰ হৃদয়ত জ্বলি থকা জুইকুৰা ক্ৰমাৎ তীব্ৰ হৈ আহিছে। তেওঁ যে এই সম্পৰ্কত নন্দৰাজক হত্যা কৰাৰ শপত খাই থৈছে তাকো তেওঁৰ আগত ব্যক্ত কৰিলে। চাণক্যই অমাত্য শকতাৰৰ সহায় বিচাৰিলে। শকতাৰে চাণক্যক নিজৰ ঘৰলৈ লৈ গ'ল। ৰজা ধনানন্দই তেওঁৰ পিতৃ শ্ৰাদ্ধৰ সকলো আয়োজন কৰাৰ দায়িত্ব মন্ত্ৰী শকতাৰৰ ওপৰত ন্যস্ত কৰিছিল। শকতাৰে আচাৰ্য চাণক্যক সেই শ্ৰাদ্ধানুষ্ঠানলৈ লৈ গ'ল আৰু তেওঁক বিজ্ঞ ব্ৰাহ্মণ হোৱা হেতুকে আগস্থান দিলে। এনেতে শ্ৰাদ্ধস্থলীলৈ মহাৰাজ ধনানন্দ আহিল। আহিয়ে তেওঁ সন্মুখৰ আসনত এজন ক'লা মলা কুৎসিত লোকক বহি থকা দেখা পাই ক্ৰোধান্বিত হ'ল আৰু তেওঁক অপমানসূচক কথা কৈ গতিয়াই বাহিৰ কৰি দিলে। আনকি মহামতী ৰাক্ষসে ৰজাক চাণক্য তক্ষশিলাৰ প্ৰখ্যাত আচাৰ্য বিষ্ণুগুপ্ত বাৎসায়ন আৰু এজন নৈষ্ঠিক ব্ৰাহ্মণ বুলি পৰিচয় কৰি দিয়াৰ পিছতো, তেওঁ প্ৰসিদ্ধ অৰ্থশাস্ত্ৰৰ প্ৰণেতা কৌটিল্য বুলি কোৱাৰ পিছতো দুৰ্মতি ৰজা ধনানন্দই কৰ্ণপাত নকৰিলে। ন্যায় নিষ্ঠাসম্পন্ন ব্ৰাহ্মণ চাণক্য ৰজাৰ এই কাৰ্যত ক্ষুব্ধ হৈ নিজৰ টিকনি খুলি প্ৰতিজ্ঞা কৰিলে যে মগধৰাজ ধনানন্দক সিংহাসনৰ পৰা নমাই অন্য ৰজাক উক্ত সিংহাসনত অধিষ্ঠিত কৰাইহে তেওঁ টিকনি বান্ধিব। দৃঢ়মতী চাণক্যই সেই প্ৰতিজ্ঞা অনুসৰি চন্দ্ৰগুপ্তক ৰজাৰূপে নিক্ষেপ কৰি নন্দ ৰজাক সবংশে ধ্বংস কৰি মগধৰ প্ৰজাক এজন সুশাসক উপহাৰ দিলে। চন্দ্ৰগুপ্তয়ো চাণক্যৰ ৰাজনীতি অৰ্থনীতি অনুসৰণ কৰি ৰাজকাৰ্য পৰিচালনা কৰি এজন চক্ৰৱৰ্তী সম্ৰাট হ'ল। প্ৰিয় শ্ৰোতা বন্ধুসকল, আজিলৈ খণ্ডটি আমি ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আপোনালোকে অনুগ্ৰহ কৰি লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক অনুপ্ৰাণিত কৰক। ধন্যবাদ।